হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত অদিতি আদিৰ কাষত বহি থাকিব আৰু তেতিয়া আদিয়ে চকু মেলিয়েই অদিতিক দেখা পাব। আৰু আপোনাৰ যিটো বিয়া আপুনি ইয়াত বহি আছে যে বুলি ক'ব আৰু তেতিয়া অদিতিয়ে মই আপোনাক ইমান দিনে ভুল বুজি আছিলো আৰু আজি মোক বিকিয়ে সকলোবোৰ সঁচা কথা ক'লে। আৰু সেইকাৰণে মই অনাবিলক সেন্দুৰ দিবলৈ নিদিলো, এতিয়াৰ পৰা মই আপোনাৰ লগত থাকিম বুলি আদিক ক'ব। আৰু তেতিয়া আদিৰ মনটো বহুত বেছি ভাল লগা দেখিবলৈ পাব। ইফালে আকৌ বিকিয়ে অদিতিক বাহিৰলৈ মাতি লৈ যাব আৰু আদিৰ লগত যিবিলাক হৈছে সকলো মোৰ কাৰণে হৈছে। অলপমান টকাৰ কাৰণে মোৰ ভাল বন্ধুজনৰ লগত এনেকুৱা কৰিলো বুলি অদিতিৰ আগত ক'ব আৰু খোজা হ'লে সিমানখিনি টকা মোক আদিয়ে এনেই দিলে হয় বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ মাকে আজি দৰিকাক লগত লৈ আদিৰ ওচৰলৈ মেডিকেললৈ যাব আৰু তেতিয়া অদিতিক আদিৰ ওচৰত দেখা পাই তুমি আদিৰ লগত কিয় এনেকুৱা কৰিলা বুলি ক'ব আৰু আজিতো তোমাৰ বিয়া আছিল বুলি ক'ব আৰু তেতিয়া অদিতিয়ে মই আদিৰ লগত তেনেকুৱা কৰা নাই। মই আদিৰ কাৰণে মই আজি অনাবিলৰ লগত বিয়া নোহোৱাকৈ ইয়ালৈ গুচি আহিছো বুলি ক'ব। এতিয়া বাৰু মাকে অদিতিক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।